নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু যোৱা ভিডিঅ'ত অসমীয়া লিপিৰ ক্ৰম বিকাশৰ বিষয়ে এটি আলোচনা ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ লৈ আনিছিলো আৰু আজি তাৰেই লগত সংগতি ৰাখি পৰীক্ষাত অহাকৈ কেনে ধৰণৰনো লিপিৰ ওপৰত প্ৰশ্ন আহে তাৰে ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰি লৈ আনিছো আশা কৰো এই ভিডিঅ'ৰ জৰিয়তে আগন্তুক পৰীক্ষাত আপোনালোকে লিপিৰ বিষয়ে বহুখিনি তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত বহুখিনি সহায় লাভ কৰিব পাৰিব হেয়ে পলম নকৰি এতিয়া আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ইয়াতে প্ৰশ্ন আকাৰে আজি আছে আপোনালোকে নিশ্চয় ভালেই পাব এইটো আৰু অকল আমি থিয়ৰিখিনি পঢ়ি থাকিলেও নহব কেনে ধৰণৰনো প্ৰশ্ন আহে প্ৰশ্নবোৰৰ ওপৰত চকু ফুৰাব লাগিব আৰু হেয়ে প্ৰথমতে ইয়াতে কেনেকুৱা প্ৰশ্ন আছে সেইটো আমি চাম আৰু এইখিনি চালে আপোনালোকে লিপিৰ বিষয়ে বহুতে লিপি পঢ়িব অলপ টান পায় বৰ লাগে কিবা লাগে নানান ধৰণৰ কথা থাকে লিপিৰ ওপৰত কিন্তু এইখিনি চালে নিশ্চয় লিপি আপোনালোকৰ বাবে সহজ হৈ পৰিব আৰু প্ৰথম প্ৰশ্নটোত কি আছে চাব কোনবিধ লিপিক ভাৰতীয় লিপিৰ জননী আখ্যা দিয়া হয় আৰু যোৱা ভিডিঅ'ত মই কৈছিলোৱে সেইখিনি চালেও বুজিব পাৰিছে নিশ্চয় আৰু এনেকৈ প্ৰশ্ন আকাৰে যেহেতু আছে ইয়াতে শুদ্ধ উত্তৰটো হ'ব ব্ৰাহ্মী লিপিৰ বিষয়ে যোৱা ভিডিঅ'ত মই কৈছিলো দ্বিতীয়টো প্ৰশ্ন আজি আৰু বিশেষকৈ এক্সপ্লেনেশ্যন দি নাথাকো অকল প্ৰশ্ন উত্তৰ কেইটাহে আমি চাম নহলে ভিডিঅ'টো বহুখিনি দীঘলীয়া হয় আৰু দ্বিতীয় প্ৰশ্নটোত কি আছে বামুণীয়া গড়গয়া কাইঠেলি আৰু লহকৰি মধ্যযুগত এই চাৰি প্ৰকাৰ ভেদ পোৱা অসমীয়া লিপিৰ উদ্ভৱ কোন লিপিৰ পৰা হৈছে আৰু এইটোৰ শুদ্ধ উত্তৰটো হ'ব কুটিল লিপিৰ পৰা ইয়াতে অপচন আকাৰে নাই শুদ্ধ উত্তৰটোৱে আছে সেইটো চাই ল'ব আৰু প্ৰশ্নবোৰ ভালদৰে পঢ়ি ল'ব নহলে আৰু পৰীক্ষাত ওলট পালট হোৱাৰ সম্ভাৱনা থাকে তৃতীয় প্ৰশ্নটো আছে চতুৰ্দশ শতিকাৰ সময়ত উত্তৰ ভাৰতত প্ৰচলিত ব্ৰাহ্মী লিপিক কি নামেৰে জনা যায় ব্ৰাহ্মী লিপিৰ আন এটা নাম কি গুপ্ত লিপি আৰু ক'ত প্ৰচলিত আছিল উত্তৰ ভাৰতত প্ৰচলিত কিমান সময়ত ইয়াতে চতুৰ্দশ শতিকাৰ সময়ত বুলি কৈছে তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে সৰ্বেশ্বৰ কটকীদেৱৰ পুৰালিপিতত্ত্ব বিষয়ক গ্ৰন্থখনৰ নাম কি সৰ্বেশ্বৰ কটকীদেৱৰ তেওঁৰ গ্ৰন্থখনৰ নাম আছিল অসমীয়া প্ৰাচীন লিপি 1936 ইয়াতে এই প্ৰশ্নৰ লগতে আৰু কেইটামান প্ৰশ্ন আপোনালোকৰ ক্লিয়াৰ হ'ব সেইকেইটা হৈছে আমি যে গ্ৰন্থৰ নাম আৰু লিখকৰ নাম প্ৰশ্নত অহা দেখিবলৈ পাওঁ সেইখিনি প্ৰশ্ন ইয়াতে পাব গতিকে তেনেকেও আপোনালোকে লিখি ল'ব পাৰে আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে অসমীয়া লিপিৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ প্ৰণালী বদ্ধভাৱে প্ৰথমে কোনে আলোচনা কৰিছে আৰু তেওঁ হৈছে সৰ্বেশ্বৰ কটকী লিপিৰ বিষয়ে প্ৰথমতে কোনে প্ৰণালীবদ্ধভাৱে আলোচনা কৰিছিল তাৰপিছত আছে অসমীয়া লিপিৰ উৎপত্তি ক'ৰ পৰা হোৱা বুলি সৰ্বেশ্বৰ কটকীয়ে তেখেতৰ গ্ৰন্থত উল্লেখ কৰিছে আৰু তেখেতৰ গ্ৰন্থত ক'ৰ পৰা উৎপত্তি হোৱা বুলি কৈছিল ব্ৰাহ্মী লিপিৰ ক্ৰমবিৱৰ্তিত ৰূপ কুটিল লিপিৰ পৰা অসমীয়া লিপিৰ উৎপত্তি হোৱা বুলি তেওঁৰ গ্ৰন্থখনত উল্লেখ কৰিছিল তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে চাব যে ভাৰতীয় লিপিৰ বুৰঞ্জী কোনজন ৰজাৰ দিনৰ পৰা ধাৰাবাহিকভাৱে পোৱা যায় আৰু তেওঁ হৈছে সম্ৰাট অশোকৰ দিনৰ পৰা তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে আমি চাম যে ভাৰতীয় লিপিৰ প্ৰাচীনতম লিপিৰ নিদৰ্শন ক'ত পোৱা গৈছিল আৰু ইয়াৰে উত্তৰটো হ'ব আমি যোৱা ভিডিঅ'ত কৈছিলো যে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ আৱিষ্কৃত উন্নত নাগৰিক সভ্যতাত প্ৰথম লাইনটো নে দ্বিতীয় লাইনটো আছিল যোৱা ভিডিঅ'ত গতিকে হয়তো বহুতে পঢ়তে সেইদিনাখন ভাবিছে যে এইবোৰ কথা নোৱাৰ পৰীক্ষাত লাগে নে কিন্তু যেহেতু আমি লিপি ক্ৰম বিকাশ পঢ়ি আছো আৰম্ভণিৰ পৰা আমি বৰ্তমানলৈকে আমি সেই কথাখিনি চাব লাগিব যে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ আৱিষ্কৃত উন্নত নাগৰিক সভ্যতাত আমি পাইছিলো আৰু চিলমোহৰৰ লিপিত বুলি আছে ইয়াতে তাৰপিছত আছে অশোকৰ শিলালিপিবোৰত খোদিত লিপি কোনবিধ আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰাহ্মী লিপি ইয়াক ভাৰতীয় লিপিৰ জননী বুলি ক'ব পাৰি এইটো প্ৰশ্ন দুই ধৰণে আহে ভাৰতীয় লিপিৰ জননী বুলি কোন আমি পাইছিলোৱে প্ৰথম প্ৰশ্নটোত তাৰপিছত আছে ভাৰতীয় প্ৰাচীনতম সংৰক্ষিত লিপিবিধৰ নাম কি আৰু সেইটো হৈছে ব্ৰাহ্মী লিপি তাৰপিছত উল্লেখযোগ্য ইম্পৰ্টেন্ট কুৱেশ্যন এটা কানাই বৰশী বোৱা শিলালিপি কেতিয়া খোদিত হৈছিল 1206 খ্ৰীষ্টাব্দত মই যোৱা ভিডিঅ'টো কৈছিলো কানাই বৰশী বোৱা শিলালিপিৰ ওপৰত প্ৰশ্ন বহুত আহে আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন চালেও গম পাব ব্ৰাহ্মী লিপিৰ আন এক প্ৰকাৰৰ সমসাময়িক লিপি কোনবিধ আৰু সেইটো হৈছে খৰস্তি লিপি ব্ৰাহ্মী লিপিৰ সমসাময়িক
তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে ব্ৰাহ্মী লিপি কোন ফালৰ পৰা লিখা হয় যোৱা ভিডিঅ'ত দিছিলো এইটো আপোনালোকক চাব দিছিলো হেনে ব্ৰাহ্মী লিপি আমি কোৰ পৰা লিখো বাও ফালৰ পৰা সৌ ফাললৈ আমি যেনেকৈ লিখো বাও ফালৰ পৰা সৌ ফাললৈ সেইটো হৈছে ব্ৰাহ্মী লিপিৰ লিখাৰ ধৰণ তাৰ পিছত আছে খৰস্তি লিপি কোন ভাষাৰ পৰা কোন ফালৰ পৰা লিখা হয় খৰস্তিটো হৈছে সৌ ফালৰ পৰা বাও ফাললৈ এইখিনি কথাও আমি যোৱা ভিডিঅ'ত পাইছো তাৰ পিছত আছে ভাৰতীয় কুটিল লিপিৰ জন্ম আৰু বিকাশৰ সময়ছোৱা কিমান আৰু সেইটো হৈছে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পৰা 9ম শতিকাৰ সময়খিনি তাৰ পিছত আছে কুটিল লিপিৰ পৰা ওলোৱা আন লিপিসমূহ কি আৰু সেইসমূহ হৈছে মৈথিলী উৰিয়া আৰু বঙালী লিপি তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে ভাৰতবৰ্ষৰ ক'ত ক'ত খৰস্তি লিপিৰ নিদৰ্শন পোৱা যায় আৰু খৰস্তি লিপিৰ নিদৰ্শন আমি ক'ত পোৱা যায় ইয়াতে আছে ভাৰতবৰ্ষৰ উত্তৰ পশ্চিমাঞ্চল মানচেহৰা বাজগৰি দুই এখন লিপিত বাজগৰিৰ দুই এখন লিপিত খৰস্তি লিপিৰ নিদৰ্শন পোৱা যায় তাৰ পিছৰ প্ৰশ্নটো আছে মধ্যযুগৰ অসমীয়া লিপি কেইটাৰ নাম লিখা এইটোৰ বিষয়ে আমি যোৱা ভিডিঅ'ত পঢ়িছো যে তিনিটা আছিল যে গড়গয়া বামুণীয়া আৰু কাইথলি লিপি মধ্যযুগৰ অসমীয়া লিপি আৰু কাইথেলী লিপিৰ আন এটা নাম কি লহকৰী লিপি কাইথেলী লিপিৰ আখৰ কেনে ধৰণৰ পাকৰ সংখ্যা বেছি আৰু লতা আকৃতিৰ সমান গঢ়ৰ তাৰমানে পাক দি লিখা বুলি যে কওঁ তেনেকুৱা ধৰণৰ পাকৰ সংখ্যাটো বেছি কাইথেলী লিপিত আৰু লতা আকৃতিৰ সমান গঢ়ৰ তাৰ পৰৱৰ্তী কুৱেশ্যনটো আছে অসমীয়া লিপিৰ আতিগুৰি বিচাৰি ওচৰ চাপিব পৰা সৰ্বপ্ৰাচীন শিলালিপিখনৰ নাম কি আৰু সেই শিলালিপিখনৰ নাম হৈছে নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি এইটো এটা আহি থকা প্ৰশ্ন তাৰ পিছত আছে বৰ্তমানলৈকে উদ্ধাৰ হোৱা অসমীয়া প্ৰাচীনতম লিপিখনৰ নাম কি আৰু সেইখন হৈছে নগাজৰি গাঁৱৰ প্ৰস্তৰ লিপি প্ৰাচীনতম লিপি মনত ৰাখিব তাৰ পৰৱৰ্তী প্ৰশ্নটোত আছে কোনে কিমান চনত কাৰ ঘৰৰ পৰা নগাজৰি গাঁৱৰ প্ৰস্তৰ লিপিখনৰ তলৰ অংশটি উদ্ধাৰ কৰিছিল আৰু এইটো হ'ব ডক্টৰ মোহিনী কুমাৰ শইকীয়াই গোলাঘাটৰ সৰু পথাৰৰ খনিকৰ গাঁৱৰ লুডুৰাম শইকীয়াৰ ঘৰৰ পৰা তাৰ পিছৰ প্ৰশ্নটো আছে নগাজৰি গাঁৱৰ প্ৰস্তৰ লিপি কোন শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে আৰু তাৰ শুদ্ধ উত্তৰটো হ'ব 4ৰ্থ শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে মধ্যকালীন অসমীয়া লিপিৰ প্ৰথম নিদৰ্শন দেখা পোৱা শিলালিপিখনৰ কোনখন সেইখন হৈছে কানাই বৰশী বোৱা কোন সময়ৰ মধ্যকালীন সময়ৰ কানাই বৰশী বোৱা শিলালিপি ক'ত অৱস্থিত আৰু এইটো আহি থকা এটা কুৱেশ্যন উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ থানৰ ওচৰত আমি ক'ত পাম কানাই বৰশী বোৱা শিলালিপি তাৰ পিছৰ প্ৰশ্নটো আছে সম্পূৰ্ণ অসমীয়া আখৰত লিখা ত্ৰয়োদশ শতিকাৰ প্ৰথম ফলি কোনখন এইটো প্ৰশ্ন আগতে আহিছিল আমি কানাই বৰশী বোৱাৰ সময়টো মনতে ৰাখিব লাগিব ত্ৰয়োদশ শতিকাৰ বুলি আছে আৰু সম্পূৰ্ণ অসমীয়া আখৰত এইটো এটা উল্লেখযোগ্য কথা আৰু সেইটো হৈছে কানাই বৰশী বোৱা শিলালিপিত আমি প্ৰথম ফলি কোনখন বুলি যেহেতু সুধিছে সেইখন হৈছে কানাই বৰশী বোৱা শিলালিপি এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্ন কেইটা আমি চাম সোণাৰাম চৌধুৰীয়ে কোনখন শিলালিপিৰ কথা প্ৰথমে সদৰি কৰে আৰু সেইখন হৈছে কানাই বৰশী বোৱা শিলালিপিৰ কথা তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে মধ্যযুগৰ গড়গয়া লিপি কোনে সৰল আৰু নিৰলংকাৰ বুলি কৈছে ডক্টৰ মহেশ্বৰ নেওগে কৈছিল সৰল আৰু নিৰলংকাৰ বুলি তাৰ পৰৱৰ্তী প্ৰশ্নত কি আছে চাম বৰগংগা শিলালিপিৰ সময় কিমান শতিকা আৰু সেইটো হৈছে 6ষ্ঠ শতিকা তাৰ পিছৰ প্ৰশ্নটোত আছে ভূতি বৰ্মাৰ বৰগংগা শিলালিপিখন ক'ত অৱস্থিত আৰু এইটোত পালো বৰগংগা শিলালিপিখন কাৰ ভূতি বৰ্মাৰ এইটো মনত ৰাখিব কাৰ্বি আংলঙত অৱস্থিত ৰাজমোহন নাথে পোনপ্ৰথমে কোনখন শিলালিপিৰ কথা সদৰি কৰে আৰু তেওঁ কোনখন শিলালিপিৰ কথা সদৰি কৰিছিল বৰগংগা শিলালিপিৰ কোনে কোনখন লিপিৰ কথা সেইটো ভালদৰে মনত ৰাখিব লিখি ললে এনেও আপোনালোকৰ মনত ৰখাত সহায়ে হ'ব আৰু উত্তৰ গুৱাহাটীত প্ৰাপ্ত প্ৰখ্যাত শিলালিপি কোনখন আৰু আমি অলপ আগতে পালো যে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ থানৰ ওচৰত আমি কি পাইছিলো কানাই বৰশী বোৱা শিলালিপি গতিকে শুদ্ধ উত্তৰটো হ'ব কানাই বৰশী বোৱা শিলালিপি তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে গুপ্ত লিপিৰ পূৰ্বলিপি খোদিত খ্ৰীষ্টীয় প্ৰথম শতিকাৰ বুলি স্বীকৃত লিপিখনৰ নাম কি আৰু সেইখন হৈছে উমাচল লিপি
নেক্সট কুৱেশ্যনটো কি আছে চাম সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপি কোনজনা ভগৱানৰ সেৱাৰ অৰ্থে নিৰ্মিত আৰু সেইজনা হৈছে ভগৱান বলভদ্ৰ উমাচল লিপি কেই শাৰীত সম্পূৰ্ণ হৈছে সেই শাৰীকেইটা হৈছে 4 শাৰীত আৰু এইটো এবাৰ আহিছিল প্ৰশ্নত মহাৰাজা ধীৰাজা শ্ৰী সুৰেন্দ্ৰ বৰ্মান কৃতম ভগৱত বলভদ্ৰম সমিনায় ইদং গুহং কোনখন লিপিৰ পাঠ এনেকুৱা দি দিব পাৰে কেতিয়াবা আৰু সেইটো হৈছে উমাচল লিপিৰ কাৰণ আমি কেনেকৈ গম পাম যে এইটো পঢ়ি আমি গম পাম যে বলভদ্ৰ শব্দটো আছে নে নাই আৰু উমাচল লিপিত কোনজনা ভগৱানৰ কথা কৈছে ভগৱান বলভদ্ৰ বাকিখিনি আৰু চাব নালাগে তেনেকৈ আমি উত্তৰ উলিয়াব পাৰিম আৰু তাৰ পিছত আছে অসমীয়া আৰু নাগৰী লিপিৰ সংমিশ্ৰণত কোনখন লিপি গঢ়ি উঠিছে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে বামুণীয়া লিপি তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে আমি এতিয়া চাই লম ইয়াতে কি আছে চাব কুটিল লিপি গুজৰাটী মহাজনী সাৰদা লিপি আছে নাগৰী সাৰদা গুপ্ত লিপি অসমীয়া আৰু নাগৰী লিপি হৈছে কাশ্মীৰী বা গুৰুমুখী এইকেইটা কথাও মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো আছে সিদ্ধ মাতৃকা বুলি কোনবিধ লিপিৰ কথা জনা যায় আৰু সিদ্ধ মাতৃকা বুলি আমি কুটিল লিপিৰ কথা জানিব পাৰো তাৰ পিছৰ প্ৰশ্নটোত আছে মধ্যযুগৰ অসমৰ বুৰঞ্জী ৰচনাত ব্যৱহৃত লিপি কোনবিধ আৰু সেইটো হৈছে গড়গয়া লিপি এইটো গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন পৰৱৰ্তী প্ৰশ্নটো চাব মধ্যযুগৰ অসমত সংস্কৃত পুথি লিখোতে ব্যৱহাৰ কৰা লিপিবিধৰ নাম কি আৰু সেই লিপিবিধৰ নাম হৈছে বামুণীয়া লিপি কেতিয়া ব্যৱহাৰ কৰিছিল সংস্কৃত পুথি লিখোতে আৰু কোন সময়ত মধ্যযুগৰ অসমত মধ্যযুগৰ অসমত হিচাপ পত্ৰ কৰোতে ব্যৱহাৰ কৰা লিপি কোনবিধ এইটো মনত ৰাখিব হিচাপ পত্ৰত আমি বেলেগ লিপি ব্যৱহাৰ কৰিছিলো আৰু কাইথেলি লিপি হৈছে হিচাপ পত্ৰ কৰোতে ব্যৱহাৰ কৰা লিপি আজিৰ ভিডিঅ'টোত মই এইকেইটা প্ৰশ্নই আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু পৰৱৰ্তী সময়ত লিপিৰ লগত জড়িত আৰু কিছু কথা মোৰ দিবলৈ বাকি আছে সেইখিনি মই আন এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আনাৰ চেষ্টা কৰিম এটা ভিডিঅ'ত আনিলে ভিডিঅ'টো অলপ দীঘলীয়া হয় সেইবাবে মই দুটা ভিডিঅ'ৰ জৰিয়তে লিপিৰ বিষয়ে মোৰ তাত যিখিনি তথ্য আপোনালোকৰ সহায় হোৱাকৈ আছে সেইখিনি মই দিয়াৰ চেষ্টা কৰিম আৰু ভিডিঅ'বোৰ কেনে পাইছে সেইখিনি কথা আমাক কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ মন্তব্যবোৰে আমাৰ বাবে বহু গুৰুত্বপূৰ্ণ কাৰণ সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি ভিডিঅ'বিলাক প্ৰস্তুত কৰি অনাৰ চেষ্টা কৰো কাৰণ যদি আপোনালোকে নজনাই ভিডিঅ' কেনে পাইছে বা কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে আমাৰো অসুবিধা হয় সেয়ে আপোনালোকক প্ৰতিটো ভিডিঅ'তে মই জনাও যে আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে সেইখিনি কমেন্টৰ জৰিয়তে জনাব আৰু ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰিছে নে নাই সেইখিনি কথা আপোনালোকে নিজেই অলপ জনাব ভিডিঅ'বোৰ কেনে পাই আছে তেতিয়াহে আমি ভালদৰে আৰু ভিডিঅ'বিলাক প্ৰস্তুত কৰাত মন দিব পাৰিম গতিকে আমি যিমান পাৰো আমাৰ ফালৰ পৰা চেষ্টা অব্যাহত ৰাখিছো আৰু প্ৰথম কাকতখনৰ ভিডিঅ' মোৰ এই দুদিনমান দিয়া হোৱা নাই কিন্তু ছাৰে তাৰ ওপৰত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনি আছে যিহেতু তেওঁ মেথছৰ মানুহ গতিকে ডিআইখিনি তেওঁৰ দ্বাৰা শিকিলে বেছি ভালদৰে বুজিব পাৰিব সেয়ে তেওঁৰ ভিডিঅ'খিনিতো আপোনালোকে বহুতে সঁহাৰি জনাইছে তথাপিও আৰু কেনেকুৱা ভিডিঅ' লাগে ফাৰ্ষ্ট পেপাৰখনৰ ওপৰত সেইখিনি জনালেও আমাৰ সুবিধা হ'ব আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক আগন্তুক পৰীক্ষাত যথেষ্টখিনি সহায় কৰিব আৰু লিপিৰ বিষয়ে থকা ভয় অলপ হ'লেও দূৰ হ'ব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ